ৰাস মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত প্ৰতিবৰ্ষৰ দৰে এইবেলিও শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজিৰ পৰা 7 দিনীয়াকৈ কাৰ্যসূচী আছে। ভাগৱত পাঠৰ অন্তত 2 দিনীয়াকৈ নাম কীৰ্তন অনুষ্ঠান হ'ব। সকলো ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈ ইয়াতে আমি মানৱ জাতিয়ে নিজৰ কৰ্মৰ লগে লগে ধৰ্মৰ লগতো কিছু জড়িত হোৱাৰ প্ৰয়োজন হৈ পৰিছে। কাৰণ ধৰ্ম নহ'লে মানুহৰ সত্য অসত্য সেইবোৰ কথা বুজি নাপায়। মানুহৰ যি মানে জ্ঞাত অজ্ঞাতে যিবোৰ ভুল হয় বা অপকৰ্ম হয় সেইবোৰৰ পৰা মুক্তি পোৱাৰ পৰিত্ৰাণ পোৱাৰ এক সুস্থ সমাজ, এক সুস্থ পৰিয়াল যদি আমি বিচাৰোঁ তেনেহ'লে কৰ্মৰ লগে লগে আমি ধৰ্মৰ ক্ষেত্ৰতো আগবাঢ়ি আহিব লাগিব। আৰু ভাগৱতত যিবোৰ বিশেষ উল্লেখ আছে মানৱ দৰ্শন, সেই মানৱ দৰ্শনৰ কথা আমি বুজিব লাগিলে এনেকুৱা ভাগৱত পাঠৰ প্ৰয়োজন আছে। আৰু এই অনুষ্ঠানটো আছে নিশ্চয় আমি বৰপেটা ৰোডৰ ৰাইজে আজি প্ৰতি বছৰে এই বৰপেটা ৰোড সাৰ্বজনীন ৰাস মন্দিৰৰ প্ৰাংগণত ভাগৱত পাঠ, নাম কীৰ্তন ইত্যাদি অনুষ্ঠিত কৰা হৈ আহিছে। আৰু এইটো এটা খুব ভাল লক্ষণ যে ধৰ্মৰ লগত আমি সকলোৱে জড়িত হৈ পৰিছোঁ। আৰু ধৰ্ম থাকিলে আমাৰ মানৱ জাতি থাকিব, মানৱৰ কল্যাণ হ'ব। আৰু এইখিনি আমি হাৰহিমুজে বিশ্বাস কৰোঁ। গতিকে এই এটা বৰ সুন্দৰ প্ৰচেষ্টা, ইয়াক আমি বচাই ৰাখিব লাগিব। হৰে কৃষ্ণ। বৰপেটাৰ সাৰ্বজনীন ৰাস মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ৰাইজৰ কল্যাণাৰ্থে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি অহা ভাগৱত সপ্তাহ আৰু নামযজ্ঞ অনুষ্ঠান আমি পাতি আহিছোঁ। ৰাস মহোৎসৱ শেষ হোৱাৰ পিছত আমি ধৰ্মীয় কাৰ্যসূচীৰে সম্পূৰ্ণ ভাগৱত কথা প্ৰত্যেক বছৰে বিভিন্নজন পাঠকক মাতি আনি আমি ইয়াতে অনুষ্ঠিত কৰোঁ। এইবেলি সুদূৰ বৃন্দাবনৰ পৰা শ্ৰীকৃষ্ণ দাস গোস্বামী 108 ৰাধে ৰাধে, তেওঁ প্ৰচলিত নাম হৈছে ৰাধে ৰাধে। তেখেতে আহি 7 দিন ব্যাপী ভাগৱত কথা পাঠ কৰিব আৰু আমাৰ দৰ্শকবৃন্দক মধুৰ মধুৰ ধৰ্মীয় ভাগৱতৰ যি শ্লোক, ভাগৱতৰ যি মূল কথা সেইখিনি সকলোৰে মাজত প্ৰকাশ আৰু প্ৰচাৰ কৰিব যে আত্মা আৰু পৰমাত্মাৰ মিলনৰ কাৰণে আমি মানৱ জন্ম গ্ৰহণ কৰাৰ পিছত আমি যিসকল কাৰ্য কৰোঁ এই সকল কাৰ্য মষিমূৰ কৰাৰ বাবে আমি স্বৰ্গগামী হোৱাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ। এই ক্ষেত্ৰত তেখেতে আমাক উপদেশ দিব। লগতে সমূহ ৰাইজৰ সহায় সহযোগিতা এই অনুষ্ঠানত আশা কৰিছোঁ। আমি এইকেইদিন ধৰ্মীয় কাৰ্যসূচীৰে আপোনালোকৰ মাধ্যমেৰে সমূহ বৰপেটা ৰোডবাসী তথা ধৰ্মপ্ৰাণ ৰাইজক অনুৰোধ জনাইছোঁ আমাৰ এই মূল অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰে যায়। আমাৰ কাৰ্যসূচী 7 তাৰিখৰ পৰা আৰম্ভ হৈছে, আজিৰ পৰা আৰম্ভ হৈছে, অহা 18 তাৰিখলৈকে চলিব। 7 দিন ব্যাপী ভাগৱত কথা চলিব। একদিন নগৰ পৰিক্ৰমা আছে, তাৰপিছত 2 দিন নামযজ্ঞ হ'ব, তাৰপিছত মহাপ্ৰভুৰ মহাভোগ আৰু প্ৰসাদ বিতৰণ অনুষ্ঠান হ'ব। কাৰ্য উদ্বোধনী অনুষ্ঠানত বৰপেটা ৰোড পৌৰসভাৰ প্ৰাক্তন উপপৌৰপতি ফুলেন দাস মহোদয়, আমাৰ MCL গৌতম দাস ডাঙৰীয়া আৰু ৰাজা চৰকাৰ ডাঙৰীয়া পৌৰপতি উপস্থিত হ'বহি। আৰু ইয়াৰ মাজতে আমাৰ সকলোৰে মৰমৰ অসম বিধানসভাৰ ছিনিয়ৰ মন্ত্ৰী মানে ৰঞ্জিত দাস মহোদয় আহিব। তেখেতৰ কথা হৈছে আজি এই বিশেষ কাৰণত তেওঁ উপস্থিত থাকিব নোৱাৰিলে। তেখেতে কৈছে মই এদিন মাজতে আহিম। আৰু ভৱানীপুৰ সৰ্ব সমষ্টিৰ যিজন বিধায়ক ফণীধৰ তালুকদাৰ তেখেতেও ইয়াৰ মাজতে একদিন আহি পদাৰ্পণ কৰিব। এই ক্ষেত্ৰত তেওঁলোক অহাৰ উপৰিও সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। হয়, সম্পূৰ্ণ ইয়াতে ভাগৱত পাঠ, নাম কীৰ্তন, সম্পূৰ্ণ ধৰ্মীয় অনুষ্ঠান। ৰাস মন্দিৰ পৰিচালনা সমিতি প্ৰত্যেক বছৰে জনকল্যাণৰ খাতিৰত, জনকল্যাণৰ মংগলৰ কাৰণে সংকল্প লৈ প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আছে সন্ধিয়া 7টা বজাৰ পৰা।